तिनसुकिया पुलिस के गिरफ्त में स्मार्ट चोर। शिव सागर का अंकुर दास तिनसुकिया शहर के घरों में करता था हाथ साफ। लंबे समय से तिनसुकिया के चालिया नगर और बौरदोलई नगर के इलाकों में करता था चोरी। आपको बता दें कि दोपहर के समय विभिन्न लोगों के घरों से नकदी तथा आभूषण चुराता था अंकुर दास नामक यह चोर। दूसरी तरफ चोरी की गई आभूषणों को बैंक में गिरवी रख कर्ज लेता था अंकुर दास। तिनसुकिया पुलिस ने शिव सागर से तिनसुकिया सदर थाना के टीएसआई शंकर दास के नेतृत्व में पुलिस की एक टीम ने शिव सागर से चोर को पकड़ने में सफल रही। चोर के पास से चोरी की गई सामग्री जब्त किया तिनसुकिया पुलिस ने। इसके साथ ही पुलिस ने चोरी कांड में व्यवहार किए जाने वाले स्कूटी को भी जब्त किया। হয় যোৱা আজি কিছুদিনৰ আগত আমাৰ তিনচুকীয়া থানাত ধাৰাবাহিকভাৱে বৰদলৈনগৰ চলিহানগৰ এলেকাত দিন দুপৰতে চুৰি কাৰ্য সংঘটিত হৈ থকাৰ আমি ৰিপৰ্ট পাইছিলোঁ। আমাৰ এফআইআৰ দখল ইয়াতে দাখিল কৰিছিলে আৰু সেই সংক্ৰান্তত আমি দুটা কেছ বৰ্তমান এতিয়ালৈকে ৰেজিষ্টাৰ কৰিলোঁ। কেছ নম্বৰ 110/24 আৰু 143/24। তো এই দুটা কেছৰ সংক্ৰান্তত আমি তদন্তক্ৰমে CCTV ফুটেজ চেক কৰিলোঁ। বাকী ওচৰ পাঁজৰ মানুহক সোধপোছ কৰি গম পোৱা গ'ল যে এজন ভেটাৰান চোৰ, তেখেতৰ যথেষ্টখিনি কেছ ৰেকৰ্ড আছে। তেখেত অংকুৰ দাস, তেখেতৰ দেউতাকৰ নাম কুলধৰ দাস, ঘৰ তেখেতৰ চেনচুৱা কোঁৱৰপুৰ আৰু তেখেত শিৱসাগৰ ডিষ্ট্ৰিক্টৰ। তো তেখেতৰ ওপৰত আমি সন্দেহ হোৱাত যথেষ্টখিনি আমি ক্লু পালোঁ আৰু সেই সংক্ৰান্তত যোৱা কালি আমি এটা টিম শিৱসাগৰলৈ পঠালোঁ। আমাৰ TSI গৈছিলে, আমাৰ তদন্তকাৰী বিষয়া গৈছিলে। তেখেতলোকে গৈ সেই চোৰজনক কৰায়ত্ব কৰে। কৰায়ত্ব কৰাৰ পিছত অধিক সোধপোছক্ৰমে গম পোৱা গ'ল যে তেখেতে স্বীকাৰ কৰে এই ঘটনাখিনিত তিনচুকীয়াত যিখিনি ঘটনা সংঘটিত হৈছিলে সেইখিনি তেখেত জড়িত আছে। আৰু তেখেতৰ স্বীকাৰোক্তিক্ৰমে আমি তেখেতে যিখিনি সোণৰ অলংকাৰ চুৰ কৰিছিলে সেই সোণৰ অলংকাৰখিনি আমি উদ্ধাৰ কৰিবলৈ সক্ষম হওঁ। আৰু ইণ্টাৰেষ্টিংলি সেই সোণৰ অলংকাৰখিনি তেখেতে যিটো তেখেতৰ মডাছ অপাৰেণ্ডি, তেখেতে সেই অলংকাৰখিনি কোনো ফাইনেন্স কোম্পানীত মৰ্টগেজ হিচাপে ৰাখি তেখেতে লোন লয় আৰু সেই হিচাপত SBFC ফাইনেন্স তিনচুকীয়াত যি আছে তাতো তেখেতে সোণৰ অলংকাৰ বন্ধকত ৰাখি 3,74,000 ৰুপিজ তেখেতে লোন হিচাপে লৈছিলে আৰু কিছু সোণ তেখেতে আশীৰ্বাদ মাইক্ৰ' ফাইনেন্স মৰাণতো দিছিলে। আৰু সেই সংক্ৰান্তত আমাৰ তদন্তকাৰী বিষয়াই মৰাণৰ পৰা এই মাইক্ৰ' ফাইনেন্সৰ পৰা সেই সোণখিনি উদ্ধাৰ কৰি পিনি জব্দ কৰিবলৈ সক্ষম হয়। গতিকে আমি তদন্ত বৰ্তমান চলি আছে আৰু আশা কৰোঁ তেখেতৰ লগত যদি কোনোবা জড়িত হৈ আছে এই ঘটনাত তো আমি অতি সোনকালে তেখেতলোককো কৰায়ত্ব কৰিবলৈ সক্ষম হ'ম। হয়, তেখেতে যিখন স্কুটি আমি যি CC কেমেৰাত দেখা পাইছিলোঁ, যিখন স্কুটি ব্যৱহাৰ কৰি ঘটনাখিনি সংঘটিত কৰিছিলে সেই স্কুটিখনো আমি জব্দ কৰিবলৈ সক্ষম হওঁ। আৰু লগতে তেখেতে আৰু এখন তেখেতৰ মাৰুতি গাড়ী ব্যৱহাৰ কৰে এই ঘটনা সংঘটিত কৰিবৰ কাৰণে, সেইখনো আমি জব্দ কৰিছোঁ। গতিকে দুখন গাড়ী জব্দ কৰিছোঁ আৰু যি অস্ত্ৰ ব্যৱহাৰ কৰে তেখেতে তলা ভাঙিবৰ কাৰণে বা ঘটনা সংঘটিত কাৰণে সেই অস্ত্ৰ আমি তেখেতৰ পজিশ্যনৰ পৰা উদ্ধাৰ কৰি পিনি জব্দ কৰিছোঁ। ডেফিনেটলি, কাৰণ আমি তেখেতলোককো তদন্তৰ আওতাত আনিম যে কি ভিত্তিত তেখেতলোকে কোনো ভেৰিফিকেশ্যন নকৰাকৈ কোনো এজন অজ্ঞাত ব্যক্তিৰ পৰা তেনেকৈ সোণৰ বস্তু বন্ধক হিচাপে ৰাখিছে। গতিকে সেইখিনিও তদন্তৰ আওতাত আহিব আৰু যদি কিবা তেখেতলোকৰ ফালৰ পৰা আমি দিশত পাওঁ আইনমতে কাৰ্য ব্যৱস্থা হ'ব।